উন্নয়নটো মই আগতেও কৈছোঁ যে উন্নয়নটো হৈছে কিছু পৰিমাণে, কিন্তু আশাপ্ৰদভাৱে উন্নয়নটো হোৱা নাই। আৰু এইটো আমাৰ যিটো সমষ্টি, এই সমষ্টিটো ৬৭ চনৰ পৰা এতিয়ালৈকে সি সমজিলা বা মহকুমা নহ'ল। আৰু খুব শেহতীয়াকৈ যদিও মুখ্যমন্ত্ৰীয়ে এটা ঘোষণাহে কৰিছে, কিন্তু সেইটো নিৰ্বাচনী ঘোষণাহে, সি বাস্তৱায়িত হ'লেহে গম পোৱা যাব। এইটো সমস্যাক লৈ বিহপুৰীয়া কিন্তু সকলো আক্ৰান্ত। আজি বিহপুৰীয়াত যদি এখন সমজিলা হয়, ইয়াৰ উন্নয়নৰ বহুখিনি কথা ইয়াৰ মাজত সোমাই পৰিব। আৰু আমাৰ যুৱ প্ৰজন্মৰ কাৰণে যিটো সংস্থাপনমুখী ব্যৱস্থা কোনো ব্যক্তি বিশেষে কৰিছে, সেইটো এটা ধন্যবাদৰ প্ৰাপ্ত। কিন্তু চৰকাৰ হিচাপত কৰাটো আৰু বিধানসভাত প্ৰতিনিধিত্ব কৰাটো, কিন্তু মই এটা কথা এইটো কোনোবাই বেয়া ক'লেও ক'ব লাগিব যে ভূপেন বৰাক আমি বহু ক্ষেত্ৰত কিছু কথাত সমৰ্থন কৰা নাছিলোঁ যদিও, যিটো আমাৰ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী দিক্ৰমত পেলাই দিছিলে, সেইটো ক্ষেত্ৰত কিন্তু বিধানসভাত ভূপেন কুমাৰ বৰাই কংগ্ৰেছৰ হৈ থাকোঁতেও সেইটো এটা সজোৰে প্ৰতিবাদ কৰিছিলে। আৰু তাৰ কিন্তু সুফল কিছু পৰিমাণ হ'লেও বিহপুৰীয়াবাসীয়ে পাইছে যে আমাৰ এতিয়া এটা দিক্ৰমত দীৰ্ঘকালীন নহ'লেও হ্ৰস্বকালীন সমস্যাৰ সমাধান হৈছে। গতিকে বিধানসভাত গৈ কেনেকৈ প্ৰতিনিধিত্ব কৰে, কেৱল দলীয় আনুগত্য ৰক্ষা কৰি যদি কোনোবা এজন বিধায়কে 5 বছৰ যদি তাত নীৰৱে বহি থাকে, তেতিয়া সেইটো সমষ্টিৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। যি দলৰে বিধায়ক নিজিকক, মই সকলোকে আহ্বান জনাইছোঁ যাতে আপোনালোকে গৈ আগলৈ বিধানসভাত নিজৰ কথাখিনি সাংবিধানিক দায়বদ্ধতা সমষ্টিবাসীৰ মুখলৈ চাই ক'ব। আৰু সমষ্টিৰ প্ৰতিজনেই আশা কৰে, আজি দল মত নিৰ্বিশেষে সকলোৱে আশা কৰে যে আমাৰ বিধায়কজনে এই কথাটো কৈছে। গতিকে সেই বিধানসভাত আমি বক্তব্য ৰাখিব পৰা, সংসদীয় ব্যৱস্থাত বক্তব্য ৰাখিব পৰা আৰু গোটেই ছিষ্টেমটোৰ ওপৰত অলপ বুজি পোৱা তেনেকুৱা মানুহ যদি বিধানসভালৈ যায়, সকলোৱে এটা ভাল পায়। ধন্যবাদ জনাইছোঁ। জাতীয় দল সংগঠনৰ প্ৰতিনিধি আছে, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাচু, সম্ভৱতঃ বহুকেইটা জাতীয় সংগঠনৰ প্ৰতিনিধি আছে। মই অকণমান তেখেতসকলৰ কথা পাতিব বিচাৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হীৰক আছে। মই হীৰকৰ পৰা জানিব বিচাৰিছোঁ যে কেনেকুৱা জনপ্ৰতিনিধি বিহপুৰীয়াবাসীয়ে বিচাৰে। আমি সদৌ অসম ছাত্ৰ সন্থাৰ এজন প্ৰতিনিধি হিচাপে প্ৰথমতেই আমাৰ অসমীয়া জাতিক যিজন প্ৰতিনিধিয়ে সুৰক্ষা দিব পাৰিব, আমাৰ জাতি মাটি ভেটিৰ স্বাৰ্থত যিজন প্ৰতিনিধিয়ে সদনত সজোৰে মাত মাতিব পাৰিব, আমি তেনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ। যিজন প্ৰতিনিধিয়ে আমি প্ৰত্যেকটো কথাতে কওঁ আমাৰ 12 বৈষ্ণৱৰ জন্মস্থান, এই 12 বৈষ্ণৱৰ জন্মস্থানক যিজন প্ৰতিনিধিয়ে সন্মুখৰ পৰা সুৰক্ষা দিব পাৰিব, ইয়াৰ সাংস্কৃতিক যি আধিপত্য, সেই আধিপত্য সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত বিস্তাৰিত কৰিব পাৰিব, আমি তেনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ। আমি এনেকুৱা প্ৰতিনিধি আমাক নালাগে যিয়ে হিন্দু মুছলমানক লৈ ৰাজনীতি কৰিব, এনেকুৱা প্ৰতিনিধি নালাগে। কাৰণ বিহপুৰী এখন হৈছে হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ সকলোৰে এখন সম্প্ৰীতিৰ ঠাই, আৰু আমি বিচাৰোঁ আমাৰ এই সম্প্ৰীতিৰ ঠাইখন যাতে অনাদিকাললৈ এখন সম্প্ৰীতি নিদৰ্শন হৈ অসমৰ বুকুত জিলিকি থাকে। ধন্যবাদ জনাইছোঁ। মই আহিম আৰু জাতীয় দল সংগঠনৰ প্ৰতিনিধি আছে। মই বিজেপিৰ দুজন আৰু কংগ্ৰেছৰ দুজনৰ বক্তব্য ল'ব বিচাৰিম। প্ৰথমতে ৰূপক বৰা, মই আপোনাৰ ওচৰলৈকে আহিছোঁ, মুখখন চিনাকি যিহেতু। তাৰপিছতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰা। এতিয়া প্ৰশ্নটো তেখেতে উত্থাপন কৰিয়ে গৈছে আপোনালোকৰ পেনেলিষ্টে যে এটা সময়ত তেখেতে যিখিনি স্থানত আছিল তাৰ পৰা কাম কৰিব পৰা নাছিল, সেইকাৰণে এটা কাম কৰাৰ এখন স্থল বিচাৰি আছিল। কিন্তু ৰূপক দা, APCCৰ সভাপতি পদতকৈও কাম কৰিবলৈ আৰু যোগ্য কি স্থান লাগে এজন ৰাজনীতিকক, কংগ্ৰেছী ৰাজনীতিকক? ধন্যবাদ অনিল কুমাৰ ভূঞা। আপুনি যিটো প্ৰশ্ন কৰিছে যে ভূপেন কুমাৰ বৰা ডাঙৰীয়া বৰ্তমান বিজেপি দলত যোগদান কৰি তেখেতে বিহপুৰীয়া বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰিবৰ বাবে দলীয় টিকট পাই এতিয়া নিৰ্বাচনত নামি পৰিছে। গতিকে তেখেতে APCCৰ সভাপতি দায়িত্বত আছিলে, কিন্তু বৰ্তমান কংগ্ৰেছ দলৰ যিটো অৱস্থা, কংগ্ৰেছ দলৰ যিসকল ব্যক্তিয়ে এতিয়া দলটো পৰিচালনা কৰি আছে, সেইসকল ব্যক্তিৰ লগত তেওঁৰ যি মতান্তৰ ঘটিছে, সেয়া আচলতে অসমৰ প্ৰত্যেকগৰাকী অসমীয়া বা অসমীয়া মূলসুঁতি ব্যক্তিৰ সেই মতান্তৰ ঘটাটো এতিয়া এনেকুৱা এটা পৰিৱেশ হৈ গৈছে। তেখেতে কৈছে যে আপুনি চাওক, কংগ্ৰেছৰ দিনত আমাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ যি বিভাগ আছিলে, সেই বিভাগত অসমৰ বা ভাৰতবৰ্ষৰ গৌৰৱ আমাৰ কাজিৰঙা যি গড় হত্যা একে নিৰবিচ্ছিন্নভাৱে যি গড় হত্যা চলিছিলে, সেই গড় হত্যাৰ পিছত অসমখনক কংগ্ৰেছৰ দলৰ যি তেওঁলোকৰ অপশাসন, সেই অপশাসনক ৰাইজ বিতুষ্ট হৈছিলে। আৰু সেইকাৰণে আৰু তেওঁলোকক সেই 15 বছৰীয়া কাৰ্যকালক উফৰাই বিজেপি অসমলৈ একেলগে ৰাজপাত আহিছিলে। গতিকে কেন্দ্ৰীয় চৰকাৰ বিজেপি, গতিকে আমি বিহপুৰীয়া সমষ্টিটো পুনৰবাৰ এই তৃতীয়বাৰৰ বাবে আমি বিহপুৰীয়াত যিগৰাকী প্ৰাৰ্থী দিছে সবল প্ৰাৰ্থী, আৰু তেখেতে স্পষ্টবাদী আৰু এগৰাকী কৰ্মদক্ষ ব্যক্তি, আৰু তেখেতে বিহপুৰীয়া সমষ্টিত 10 বছৰ কাল যি প্ৰতিনিধিত্ব কৰি গৈছিল, সেই সময়তে অসমৰ ৰাইজে বা বিহপুৰীয়া ৰাইজে তেখেতক ভালদৰে চিনি পাইছিল। প্ৰত্যেকবাৰ ইলেকশ্যনত কিন্তু তেখেতৰ ভোটৰ সংখ্যা কমা নাছিল, প্ৰত্যেকবাৰ ইলেকশ্যনত তেখেতৰ ভোটৰ সংখ্যা বাঢ়িছিলে। কিন্তু বিজেপি দলৰ যি আমাৰ আপোনাৰ প্ৰতিভা বা বিজেপি দলৰ যি আপোনাৰ ডেভেলপমেণ্টৰ যি ধাৰা আৰম্ভ হৈছিল, সেই ধাৰাৰ কাৰণেহে তেখেতে পৰাজিত হ'বলগীয়া হৈছিল। ব্যক্তিগতভাৱে কিন্তু ভূপেন কুমাৰ বৰাক বিহপুৰীয়া সমষ্টিৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে যোৱা 2006 চনৰ পৰা আজি তাৰিখলৈকে সকলোৱে তেখেতক ভাল পায়। গতিকে তেখেতক এতিয়াও ৰাইজৰ তেখেতৰ যি জনমানসত তেখেতৰ যি ভাৱমূৰ্তি অতি উজ্জ্বল, আৰু পৰৱৰ্তী সময়তো তেখেতক বিপুল ভোটেৰে জয়যুক্ত কৰাই অসমৰ ৰাজনীতিত তেখেতক এজন যোগ্য প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ এগৰাকী গুৰু দায়িত্ব মন্ত্ৰী হিচাপে আমি পাব বিচাৰোঁ। অসমৰ ৰাইজে আৰু বিহপুৰীয়াবাসী ৰাইজে আজি তাকেই বিচাৰিছে। মই মহিলা কোনোবাই ক'ব নেকি ভূপেন বৰাৰ সমৰ্থনত? বাইদেউ কওকচোন, কিয় ভূপেন কুমাৰ বৰাক ভোট দিব আপোনালোকৰ প্ৰাৰ্থী?
ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ এই আদৰ্শক সাৰোগত কৰি তেখেতলোকে আকৃষ্ট হৈ আমাৰ একেবাৰে ওপৰৰ তৰফৰ পৰা সকলো বাগা বাগা নেতাসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে এই যোগদানৰ জৰিয়তে আমাৰ কৰ্মদক্ষ যি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ বিহপুৰীয়া সমষ্টিৰ স্থায়ী বাসিন্দা হিচাপে বা তেখেতক আমাৰ নিজৰ বুকুৰ আপোন হিচাপে আমাৰ মাজলৈ আমাৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰলৈ প্ৰেৰণ কৰিলে আমি তেখেতক লৈ হাদৰি লৈ আমি বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি সকলোৱে আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু মই বিৰোধী কংগ্ৰেছ দলক ক'ব বিচাৰোঁ যে আমাৰ সন্মানীয় ডাঙৰীয়াই কৈছে যে ব্ৰইলাৰ ফাৰ্ম দিছে আমুক দিছে তমুক দিছে কিন্তু এটা আপোনাক আমি ক'ব বিচাৰিছোঁ যে তেখেতে কেতিয়া দিব মাত্ৰ এটা সময়তহে দিব আমাৰ কিন্তু চৰকাৰখনে প্ৰতি মাহে প্ৰতিদিনে নিবনুৱাৰ যুৱক যুৱতীৰ পৰা ধৰি 1 টকা পইচা নোহোৱাকৈ আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে দুখীয়া নিচলাৰ যুৱক যুৱতীসকলে যি নিযুক্তি প্ৰদান কৰিছে তাক লৈ আমি গৌৰৱে গৌৰৱান্বিত কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ভূপেন কুমাৰ বৰা ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ ধন্যবাদ মই কংগ্ৰেছৰ প্ৰতিনিধি মই দুষ্মন্ত হাজৰিকা আছে মই আপোনাৰ ওচৰলৈকে আহিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম যে কিয় ৰাম ভূঞাক কিয় বিজয়ী কৰাব আচলতে কথাটো এনেকুৱা ধৰণৰ মই ভূপেন বৰাৰ কথা নকওঁৱে মই ৰাম ভূঞা ডাঙৰীয়াৰ কথা কৈছোঁ ৰাম ভূঞা ডাঙৰীয়া যেতিয়াৰ পৰা সমষ্টিৰ দায়িত্বটো লৈছে ভূপেন কুমাৰ বৰা ডাঙৰীয়া ৰঙানদীলৈ গৈছিল আৰু ৰঙানদীলৈ যোৱাৰ প্ৰাক মুহূৰ্তত তেখেতে সম্পূৰ্ণ বিহপুৰীয়া সমষ্টিৰ দায়িত্ব ৰাম ভূঞাৰ হাতত চমজাই তেখেত ৰঙানদীলৈ গৈছিল আৰু সেই দায়িত্ব পোৱাৰে পৰা তেখেতে আজিলৈকে বিজেপি শাসিত যোৱা 10 বছৰ বিহপুৰীয়া সমষ্টিত ইমানেই উন্নয়ন হ'ল যে তেখেতে 80খন বাঁহৰ দলং বনাই দিবলগীয়া হ'ল 83টা ৰাস্তাত চেন গ্ৰেভেল পেলাই দিবলগীয়া হ'ল ৰাস্তাৰ এনেকুৱা এটা অৱস্থা যিকেইটা অৱস্থাত বৰষুণ দিলে বোকা হয় ৰ'দ দিলে ধূলি হয় মানুহ আহিব নোৱাৰে আৰু এইটো 21 শতিকা বিজেপি ঢাক ঢোল বজোৱা চৰকাৰখনে দুটা টাৰ্ম 2016ৰ পৰা 2025লৈকে 2026 বৰ্তমানলৈকে এনেকুৱা এটা টাৰ্ম তেখেতসকলে অকল ঢাক ঢোলহে বজালে যোৱা নিৰ্বাচনৰ আগে আগে কেৱল মাধৱদেৱ ইউনিভাৰ্চিটিৰ সন্মুখে যোৱা যিটো ৰাস্তা সেই ৰাস্তাটো কেৱল নিৰ্বাচনৰ আগে আগে অকণমান মেৰামতি কৰিছে বনাব ল'লে 10 বছৰ দিন তেখেতসকলে ক'ত শুই আছিল এনেকুৱা ধৰণৰ ৰাম ভূঞা ডাঙৰীয়া আজি তাৰিখত যিখিনি কাম কৰিছে 7,000তকৈ বেছি মানুহক ব্যক্তিগতভাৱে আৰ্থিক সহায় কৰিছে য'ত বহুত দুখীয়া শিক্ষাৰ্থী আছে য'ত বহু হতাশগ্ৰস্ত যুৱক যুৱতী আছে তেখেতে জয়ন্তজ্যোতি শইকীয়াই আমাৰ তেখেতে উল্লেখ কৰিছে এতিয়ালৈকে 83খন ফাৰ্ম তেখেতে দিছে য'ত 64খন গাহৰি ফাৰ্ম আৰু বাকীখিনি ব্ৰইলাৰ ফাৰ্ম আজি তাৰিখত যিটো গ্ৰাম্য অৰ্থনীতি বিজেপিৰ দিনত গ্ৰাম্য অৰ্থনীতি কেৱল 1250 টকাৰ ওপৰত নিৰ্ভৰশীল মাত্ৰ 1250 টকা দি আভুৱা ভাৰী এটা গ্ৰাম্য অৰ্থনীতিক বিকশিত কৰিবলৈ চেষ্টা কৰিছে এটা জাতিক পংগু কৰাৰ ষড়যন্ত্ৰ কৰিছে সকলো বস্তু ফ্ৰীকে দি যদি তেখেতসকলে ইমানেই আদৰ্শত বিশ্বাসী অটল বিহাৰী দেৱে কৈ গৈছিল যে এটা জাতিক কেতিয়াও ফ্ৰীকে শিক্ষাৰ বাদে স্বাস্থ্যৰ শিক্ষা দিব কিন্তু সেই দুটা এতিয়া ধোঁৱাচাঙত উঠিল বহু বিদ্যালয় আজি তাৰিখত নাইকিয়া হৈ গ'ল তাৰ পৰিৱৰ্তে গঢ়ি উঠিল মদৰ দোকান য'ত এটা জাতিক পংগু কৰাৰ ষড়যন্ত্ৰ চলিছে হাজাৰ হাজাৰ বিঘা মাটি উচ্ছেদ কৰিছে উচ্ছেদৰ নামত প্ৰহসন কৰিছে কাক অসমীয়াক মই কংগ্ৰেছৰ আৰু এজনৰ লোক হয় বাইদেউ আপুনি কিবা ক'ব নেকি মই এজন যদি মহিলা হয় মোক সুধিবলৈ ভাল পাম কিয় ৰাম ভূঞাক জয় কৰিব লাগিব কওকচোন ৰাম ভূঞাক আমি এইটো কাৰণে জয় কৰিব লাগিব ৰাম ভূঞাক ভূপেন বৰাই আমাক চিনাকি কৰি দিছিলে ভূপেন বৰাই ৰাম ভূঞাৰ হাতত ধৰাই আমাক এটাই কৈছিলে যে ৰাম ভূঞাক আপোনালোকে আদৰি লওক ৰাম ভূঞা মই ৰঙানদীত থাকিম ৰাম ভূঞা থাকিব আমি ধুনীয়াকৈ চলিম বুলি তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে তেওঁ যদি ইমানেই সাহস আছে আজি তেওঁ আমাৰ সন্মুখত আহি এষাৰ কথা কওক তেওঁ আৰু মই বিজেপিক এটা কথা কৈছোঁ তেওঁলোকে কমিশ্যন বৰা বুলি যে চিঞৰি কৈছিলে কংগ্ৰেছৰ দিনত আজি কমিশ্যন বৰা কি হ'ল আজি ধোঁৱা তুলসী পাতে তেওঁক ধুই পেলালে নেকি এই যে কি আছিলে আমাৰ কলাক্ষেত্ৰত কোটি কোটি টকা যে ভূপেন বৰাই এডমিনিষ্ট্ৰেট কৰিলে এইবোৰ ক'ত গ'ল এইবোৰ হিচাপ নিকাচ তেওঁলোকে এতিয়া কিয় কৰা নাই মই সেইটো কাৰণে কৈছোঁ ৰাম ভূঞা আৰু মানে ভূপেন বৰাৰ মাজত বহুত ডিফাৰেঞ্চ আছে গতিকে বিহপুৰীয়া সমষ্টিৰ ৰাইজে 9 তাৰিখে কাক ভোট দিব তেওঁলোকে চবে হয়তো বিজেপি দলে ইয়াত কৰা নাই কিন্তু বিজেপি দলৰ মানুহে এতিয়া ৰাম ভূঞাৰ পিছত ৰাতি গৈ লগ কৰি আছে যে এইবাৰ আপোনাকে জিকাব লাগিব কিন্তু আমি ভূপেন বৰাক নিজিকাম কমিশ্যন বৰাক নিজিকাম তেওঁলোকে আমাক কথা দিছে ধন্যবাদ জনাইছোঁ মই প্ৰমেন ভূঞা মোক কেইটামান প্ৰশ্ন লৈ আপোনাৰ ওচৰলৈকে যাম এতিয়া কথাটো হ'ল মই প্ৰশ্নকেইটা একেলগে কৰিলে আপুনি একেলগে উত্তৰ দিব পাৰিব যে কিয় এনেকুৱা এটা পৰিৱেশ হৈছে বিহপুৰীয়াত 2016 চনত আপোনালোকে দেৱানন্দ হাজৰিকাক এক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে জিকিলে 2021 চনত আপোনালোকে অমিয় অভিষেকিয়ালে আনিলে প্ৰক্ষেপ কৰিলে জিকিলে কোনো স্থিৰতা নাই প্ৰথমতে আৰু এটা কথা চৰ্চা চলে এইবাৰ ভূপেন কুমাৰ বৰা 3বাৰ 3জন যে বিজেপিৰ ইমান বেছি নিষ্ঠাবান কৰ্মী আছে কেডাৰ আছে কিন্তু তেওঁলোকৰ লিডাৰ আমদানি কৰিব লগা হয় লিডাৰ কংগ্ৰেছৰ পৰা আমদানি কৰিব লগা হয় লিডাৰ জন্ম দিব পৰা নাই কেডাৰ জন্ম ঠিকে দিছে আৰু তেখেতে যিটো কথা উল্লেখ কৰিলে কমিশ্যন বৰা হয় আমি দেখিছোঁ পীযুষ হাজৰিকা মানৱ ডেকা
দিগন্ত কলিতা, ইভেন মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি চোকা ভাষাৰে সমালোচনা কৰিছিল, আনকি সিদিনা যেতিয়া গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ কৰিছিল GS ৰোডত, ভূপেন বৰা এটা ভগ্নিমাংক লৈ কি পৰ্যায়ত গোচৰ তৰাৰ ভাবুকি দিছিল, সেইবিলাকে নাইকিয়া হৈ গ'ল এতিয়া। ৱাশ্বিং মেচিন যিটো বিজেপিৰ যিটো কথা চলে, ইমান পাৱাৰফুল ৱাশ্বিং মেচিন আছেনে আপোনালোকৰ? কংগ্ৰেছৰ দুৰ্নীতিৰ শিপাডাল টিকেট দিয়াৰ বাছনিৰ সময়ৰ পৰাই আৰম্ভ হয়। কংগ্ৰেছ দলে যিমানখিনি কথা এতিয়া কৈছে, কংগ্ৰেছ দলে টিকেটৰ পৰা আৰম্ভ কৰে আৰু তেওঁলোকৰ যি নিবনুৱা সংস্থাপনৰ নামত অংগনবাড়ী কৰ্মীগৰাকীকো তেওঁলোকে নেৰে। 60,000 টকা তেখেতসকলে দল উঠায়। গতিকে সেইসকলৰ কথা কৈছোঁ, সাহস আছেনে কংগ্ৰেছৰ যে আজি 1.5 লাখ চাকৰি দিলে ক'ৰবাত 2 টকাৰ আমাৰ দুৰ্নীতি আছেনে? তেওঁলোকৰ এটা চাকৰিত 10 লাখ 5 লাখ এই ধৰণে দল উঠিছিল। তেওঁলোকৰ সেই 25,000 টকীয়া তৰুণ গগৈ শাসনৰ দিনৰ 10,000 টকীয়া 25,000 টকীয়া চেক দিলে 25,000, উঠাই আনে 20,000। দুৰ্নীতি। সেই দুৰ্নীতিৰ মাজত কেতিয়াও 2-4জন ভাল মানুহে ভাল কাম কৰিব নোৱাৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এই যিটো সংস্কাৰী ব্যৱস্থা, এই সংস্কাৰী ব্যৱস্থালৈ যদি বেয়া মানুহখিনিও আহে, তেতিয়াহ'লে তাত থাকিলেতো বেয়া হ'বই লাগিব। তাত গোটেই কলুষিত, ব্যৱস্থাটো এই কলুষিত। গতিকে সেই কলুষিত জেগাত থাকি কেতিয়াও সংস্কাৰ কাম, জাতীয়তা চেতনাত থকা মানুহে কেতিয়াও জাতীয়তাবাদৰ চিন্তা কৰিব নোৱাৰে। গতিকে এতিয়া মই এটা কথাই ক'ম, আপোনালোকে এটাই মন কৰক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিচক্ষণ নেতা তাত থাকি শান্তি নাপালে। ৰাহুল গান্ধীৰ দৰে ব্যক্তিৰ ওচৰলৈ যাওঁতে কুকুৰক বিস্কুট দি থকাৰ অৱস্থাত সেই নেতাজনে সেই কংগ্ৰেছ দলৰ ওচৰত তেনেকুৱা সন্মান পাইছিল। গতিকে তাৰ পৰা তেওঁলোকে সন্মান নাপালে। ভূপেন কুমাৰ বৰা ডাঙৰীয়ায়ো তাত কোনো ধৰণৰ সন্মান নাপালে। এতিয়া তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ এই দলত আহি ভাল কাম আগৰ নেতাসকলেও কৰিছে, এখেতেও কৰিবলৈ বাধ্য আৰু ভাল কাম কৰিব আৰু অসমীয়া জাতিৰ জাতীয় চেতনাক জাগ্ৰত কৰিব। 12 বৈষ্ণৱৰ জন্মস্থলীৰ মান উজ্বলাব, এইটো খাটাং। মই এটা কথা চব বুজি ল'ব, আপোনাৰ লগত আপুনি যিখিনি যুক্তি দিছে প্ৰত্যয়নযোগ্য। কিন্তু ভূঞা ডাঙৰীয়া, ৰাস্তাত ভূপেন বৰাক ঘুচিয়াই তেজ কোনে উলিয়াইছিলে? সেই সংস্কাৰ কাৰ আছিল? ৰাস্তাত ভূপেন বৰাক ঘুচিয়াই তেজ ওলোৱা সংস্কাৰটো কাৰ আছিল? ভূপেন বৰাই কোৱাৰ দৰে একদম ৰাস্তাত যি ঠেলাগতা হৈছিল, সেই ঠেলাগতাৰ মাজত বিভিন্ন ধৰণৰ মানুহ থাকে। তাত বিজেপিৰ লেবেল লগাইতো কোনো নাথাকে। ভূপেন বৰাই যিখন এজাহাৰ দাঙি কৰিছিল, দলীয় কাৰ্যালয়ত তেনেকুৱা ঘটনা হোৱা নাই। ভূপেন বৰাই কাৰ্যালয়ত আমাৰ তেনেকুৱা হয় নেকি? ভূপেন বৰাৰ এজাহাৰত কিন্তু এই কাম ক'ত হয়? কংগ্ৰেছৰ কাৰ্যালয়। ভূপেন বৰাৰ এজাহাৰত কিন্তু বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে আছিল। ভূপেন বৰাৰ এজাহাৰখন কিন্তু বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে আছিল। প্ৰমাণ হ'ল নেকি আজিলৈকে প্ৰমাণ হ'ল নেকি? প্ৰমাণটো হোৱা নাই। প্ৰমাণ হ'ব লাগিব। প্ৰমাণটো নহ'লে কেনেকৈ মানিম? ধন্যবাদ হ'ব লাগিব। ধন্যবাদ। মানে ভূপেন বৰাক নাকৰ পৰা তেজ উলিওৱা মানুহখিনি বিজেপিৰ নাছিল, আপুনি ক'ব খোজে? মই কৈছোঁ প্ৰমাণ হ'ব লাগিব। ৰাস্তাত কাজিয়া লাগিলে ক'ৰ মানুহ ক'ৰ পৰা আহি যায়? আপুনি কওকচোন, ক'ৰ মানুহ ক'ৰ পৰা আহি যায়? তাত কোনেওতো বিজেপিৰ মালা লৈ মাওফালা লৈ পেলাই কাজিয়া কৰা নাই। ধন্যবাদ, গুড সুন্দৰ উত্তৰ, সুন্দৰ ৰাজনৈতিকভাৱে সুন্দৰ উত্তৰ। যিখিনি কথা ভূপেন বৰাই উত্থাপন কৰিছিল, সেইখিনি কিন্তু 100% অস্বীকাৰ কৰিব নোৱাৰি। বিশেষকৈ কংগ্ৰেছ আৰ লৈ পেলাই তেখেতে যিখিনি প্ৰশ্ন উত্থাপন কৰিছিল, বাকীখিনি মই সমষ্টিৰ কথাখিনি পাতিম। কংগ্ৰেছ আৰৰ প্ৰসংগখিনি নহয়, যিটো আমি আগ্ৰাসন দেখোঁ যে ৰকিবুল হুছেইনৰ যিটো আগ্ৰাসন, এতিয়াও তেখেতৰ পুত্ৰক টিকটেই দিব লগা হৈছে, তেওঁলোকে বাধ্য হৈছে। হয়, তাত মন্ত্ৰীৰ পুত্ৰ বা প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰ হ'ল বুলি টিকট দিব নালাগে বুলি কোনো কথা নাই, সেইটো দিব সকলোৰে অধিকাৰ আছে। কিন্তু এই অভিযোগসমূহ কিয় উত্থাপন হয় আপোনালোকৰ দলৰ বিৰুদ্ধে? ধন্যবাদ। আচলতে যিবিলাক কথা পতা হ'ল তাত মই এখন নোট কৰি গৈছিলোঁ, 7টা পইণ্ট হ'ল। চ' ইমানখিনিতো সময় মই নাপাওঁ, তাতে মই চমুকৈ কওঁ। প্ৰথমে হাঁহি এটা কথা কওঁ। একচুৱেলি বিজেপি মানুহসকলে এটা কথা ভাবি আছে, আমি যেনেকৈ শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ মহাপুৰুষ বুলি কওঁ, তেখেতলোকে ভাবি আছে শ্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা মহাপুৰুষ। তেখেতলোকে ভাবিছে অৱতাৰী পুৰুষ। আপুনি আজি প্ৰতিদিন টাইমে বা এই বহি থকাসকলে ক'ব পাৰিব নেকি যে 26 চনৰ ইলেকশ্যনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব? যে গৌৰৱ গগৈ নহয়, তেওঁ ক'ব পাৰিব নেকি? ডাঠি ক'ব নেকি আজি মোক প্ৰতিদিন টাইমে? মই যদি কওঁ, যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয়, ভেঞ্চাৰ স্কুলত ভূপেন বৰা থাকে, তেতিয়া কি হ'ব? গতিকে ইলেকশ্যন হৈ আছে, ৰাইজে সিদ্ধান্ত দিব। মই এটা কথা কওঁ, আপোনাৰ এই এজনে কৈছিল 6 চনৰ পৰা ভাল পায় ভূপেন বৰাক, ভাল পোৱাৰ কাৰণে 3বাৰ হৰুৱালে। তেখেতক চমুকৈ কৈছোঁ, সময় কম, চমুকৈ কৈ দিলে। নেক্সট আপোনাৰ নীতি আদৰ্শত এটা কথা কৈ দিওঁ মই, শুনক। তেখেতৰ আদৰ্শ এটাই আছে বিজেপিত। আপুনি প্ৰথমবাৰ চাওক, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, তেখেতক আৰম্ভ কৰি শেষত যদি মই ভূপেন বৰা প্ৰদীপ বড়োলৈ ধৰোঁ, তেখেতক ধাৰৰ বাহিৰে বেলেগ চিন্তা পায়, কিন্তু ধাৰ
মানে বেলেগৰ পৰা আনিব ল'ব এইটো আদৰ্শ তেওঁলোকৰ প্ৰথম চাকৰি পইচা নলয় চাকৰি উইদাউট মানি ইয়াত যিমানসকল বহি আছে এজন যদি আছে কোনোবা চাকৰি পাইছে ইয়াক কওক এজন থিয় হৈ আঙুলিটো দেখাই দিয়ক চাওঁ মই নেক্সট কৈছোঁ শুনক বিপুৰীয়া সমষ্টিত কোনো ব্যক্তি কংগ্ৰেছ নাই মই কৈ লওঁ চাকৰি কৰা ব্যক্তি আছে মই কওঁ ইয়াত বিপুৰীয়া সমষ্টি বৰ্তমান বিজেপি কংগ্ৰেছ নাই বিপুৰীয়া সমষ্টি কেৱল প্ৰাৰ্থী আছে ইয়াত পাৰ্টি নাই ইয়াত যে বহিয়া থাকক কোনোবা যদি আছে দালাল ভূপেন বৰাৰ লগত বেলেগ কথা আদাৰৱাইজ ইয়াত বিজেপি কংগ্ৰেছ এজেপি বা যি আছে সকলো ৰাম ভূঞা একচুৱেলি ৰাম ভূঞা তেওঁৰ নাম নাৰায়ণ ভূঞা কিন্তু সমষ্টিবাসীয়ে মৰমত ৰাম ভূঞা বুলি কয় ৰাম দা বুলি কয় ৰাম দাহে আছে ইয়াত কোনো বিজেপি কংগ্ৰেছ এজেপি নাই কাৰণ তেওঁ আগৰ প্ৰাক্তন কংগ্ৰেছী বা তেনেকুৱা আছিলে চমুকে কৈ গৈছোঁ নেক্সট এটা কথা কওঁ এই ডাঙৰ কথা তেওঁলোক গৌৰৱ কৰিব পাৰিব যে ডি স্পৰ্ট এটা ডাঙৰ মেচিন আছে এইটো আমি সাধাৰণতে ৱাশ্বিং মেচিন বুলি কওঁ আৰু চুইচটো হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আছে টিপি দিয়াৰ লগে লগে চফা হৈ যায় এইটো পইণ্ট আছে তেওঁলোকৰ